হুঁশিয়ার হুঁশিয়ার জিন্দাবাদ জিন্দাবাদ রোধ করো হুঁশিয়ার 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 রোধ করো ভাগ করো ঘটনা সংঘটিত হৈছে চৰকাৰে জবাব দিয়ক জিন্দাবাদ 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 প্ৰত্যাহাৰ কৰক জিন্দাবাদ হাই জিন্দাবাদ চৰকাৰ হুঁশিয়ার জিন্দাবাদ ৰোধ কৰক রোধ করো আজি অসম মহিলা সংঘৰ গুৱাহাটী জিলা কমিটিৰ আহ্বানত যিটো হাই ৰকেটিং প্ৰাইচ ৰাইজ মূল্য বৃদ্ধি তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি পেলাই আমি সংগঠিত হৈছোঁ আৰু চৰকাৰে এখন মেমৰনামা আমি দিম কাৰণ আমি দেখিছোঁ যে চৰকাৰে মূল্য বৃদ্ধি সম্পূৰ্ণ ৰোধ কৰিব পৰা নাই তেওঁলোকে ৰোধ কৰিব সম্পূৰ্ণ অসমৰ্থ তেওঁলোকে উন্নয়নৰ কথা কয় মানুহৰ সুবিধাৰ কথা কয় কিন্তু বাস্তৱত মানুহৰ খাদ্যৰ অধিকাৰ যিটো খাদ্যৰ অধিকাৰ সুনিশ্চিত কৰিব লাগে সেইটো কৰাৰ পৰিৱৰ্তে তেওঁলোকে মানুহক নেখাই মৰিবলৈ এৰি দিছে বজাৰত মুকলি বজাৰত দেখিছোঁ শাক পাচলি অভূতপূৰ্ব দাম ভাবিব নোৱাৰি বস্তু এতিয়া আপোনাৰ ইলেক্ট্ৰিচিটি দিয়াৰ নামত বিদ্যুৎ দিয়াৰ নামত ঘৰে ঘৰে বিদ্যুৎ দিয়াৰ নামত তেওঁলোকে কি কৰিছে এতিয়া স্মাৰ্ট মিটাৰ প্ৰিপেইড স্মাৰ্ট মিটাৰ যিটো দিছে যাৰ ফলত লুণ্ঠন চলাইছে মানুহে য'ত আগতে 800 টকা দিছিলে এতিয়া 2,500 টকা দিব লগা হৈছে গতিকে মানুহৰ ওপৰত যিটো মাধৰ মাৰিছে চৰকাৰে আমি দেখিছোঁ চৰকাৰে ইফালে অৰুণোদয় দিছে কিবা দিছে কিন্তু তাৰ সেই টকাবোৰ ক'ৰ পৰা আহিলে সেই গোটেই টকাখিনি সৰ্বসাধাৰণ মানুহৰ ওপৰত মাধৰ মাৰি জনসাধাৰণৰ পৰা কৰৰ বোজা জাবি দি পেলাইহে এইবোৰ কৰিছে গতিকে চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰক তেওঁলোকে জনসাধাৰণৰ যিটো অধিকাৰ সেই অধিকাৰ খাদ্যৰ যিটো অধিকাৰ সুনিশ্চিত কৰিব লাগে সেইখিনি কৰক তেওঁলোকে আৰু মহিলাৰ ওপৰত নিৰ্যাতনৰ ঘটনা ক'বই নালাগে ভাৰতবৰ্ষৰ ভিতৰত অসমতে নিৰ্যাতনৰ ঘটনা আটাইতকৈ সৰহ ৰেকৰ্ড কৰি থৈছে কিন্তু মহিলাৰ নিৰ্যাতন ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ চৰকাৰে বেটী বচাও বেটী পঢ়াৰ কথা কয় মহিলা সবলীকৰণৰ কথা কয় কিন্তু বাস্তৱত আমি দেখিছোঁ মহিলাৰ নিৰ্যাতন ৰোধ কৰিব পৰা নাই মহিলা কি ধৰণে ৰাজপথত হৈছে ঘৰৰ ভিতৰতো যৌতুক বলোৱা হৈছে ঘৰখনৰ বলি হৈছে আনকি পুলিচৰ লকআপতো মহিলাই নিৰ্যাতনৰ আতিশয্যৰ বলি হৈছে গতিকে এই ঘটনাবোৰ কিয় বাৰে বাৰে সংঘটিত হৈছে চৰকাৰে জবাব দিব লাগে সেইকাৰণে আজি অসম মহিলা সংঘৰ প্ৰাইচাৰ্জৰ বিৰুদ্ধে নিৰ্যাতনৰ বিৰুদ্ধে ইয়াত সংঘটিত হৈছে